हेलो स्टूडेंट्स আজি লৈছো ক্লাস 12 অর্থাৎ এসএস সেকেন্ড ইয়ারের পলিটিক্যাল সায়েন্সৰ 7 নম্বৰ চেপ্টাৰ সাম্প্ৰতিক কালৰ বিশ্ব ৰাজনীতিৰ চেপ্টাৰটোৰ অৰ্থাৎ পেপাৰটোৰ 7 নম্বৰ চেপ্টাৰ সাম্প্ৰতিক বিশ্বৰ নিৰাপত্তা ইয়াৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম গতিকে ভিডিঅটো স্কিপ নকৰাকৈ চাই যাবা আৰু যিসকলে আগৰ ভিডিঅ কেইটা চোৱা নাই সেই ভিডিঅ বিলাক চাই ল'বা। 1 নম্বৰ কোৱেশ্চন নিৰাপত্তা মানে কি ইয়াৰ প্ৰকাৰসমূহ কি কি সাধাৰণ অৰ্থত নিৰাপত্তা মানে হৈছে বিপদ বা ভাবুকিৰ পৰা মুক্ত হোৱা অৱস্থা কোনো দেশ বা ব্যক্তিৰ অস্তিত্ব বা স্বাৰ্থৰ প্ৰতি অহা গুৰুতৰ ভাবুকিৰ প্ৰতিহত কৰাকে নিৰাপত্তা বুলি কোৱা হয়। নিৰাপত্তাৰ প্ৰধান দুটা ভাগত ভাগ কৰিব পাৰি পৰম্পৰাগত নিৰাপত্তা ট্ৰেডিশনেল সিকিউৰিটি যি সামৰিক ভাবুকি আৰু দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ সৈতে জড়িত যেনে বহিঃশত্ৰুৰ আক্ৰমণ বা প্ৰব্ৰজন আৰু অপৰম্পৰাগত নিৰাপত্তা নন ট্ৰেডিশনেল সিকিউৰিটি যি মানৱ জাতিৰ সামগ্ৰিক অস্তিত্বৰ ভাবুকিৰ সৈতে জড়িত যেনে দৰিদ্ৰতা বিশ্ব দৰিদ্ৰতা মহামাৰী সন্ত্ৰাসবাদ ইত্যাদি। তাৰপিছত আছে মানৱ বা জননিৰাপত্তাৰ বিষয়ে চমুকৈ লিখা মানৱ বা জননিৰাপত্তা হিউমেন সিকিউৰিটি হৈছে এক ধাৰণা যিয়ে ৰাষ্ট্ৰৰ সুৰক্ষাতকৈ ব্যক্তিসকলৰ বা মানুহৰ সুৰক্ষাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। মানুহৰ ভয় অভাৱ ক্ষুধাৰ পৰা মুক্তি দিয়া ইয়াৰ ভিতৰত অৰ্থনৈতিক নিৰাপত্তা খাদ্য নিৰাপত্তা স্বাস্থ্য নিৰাপত্তা আৰু ব্যক্তিগত সুৰক্ষাৰ অন্তৰ্ভুক্ত কৰা থাকে। তাৰ পিছতো আছে বিশ্ব নিৰাপত্তা মানে কি সমগ্ৰ বিশ্বৰ মানৱ জাতিক প্ৰভাৱিত কৰা গোলকীয় ভাবুকিৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে গঢ়ি তোলা সুৰক্ষা ব্যৱস্থাটোক বিশ্ব নিৰাপত্তা বা গ্লোবেল সিকিউৰিটি। গোলকীয় উষ্ণতা বৃদ্ধি গ্লোবেল ৱাৰ্মিং আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ এইডছ বা কোভিডৰ দৰে মহামাৰী আদি সমস্যা কোনো এখন দেশে অকল সমাধান কৰিব নোৱাৰে ইয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰয়োজন হয়। তাৰপিছত আছে নিৰাপত্তাৰ প্ৰতি থকা অগতানুগতিক বা নতুন উপাদানসমূহৰ ধাৰণাৰ বিষয়ে লিখা বৰ্তমান সময়ত নিৰাপত্তাৰ নতুন ভাবুকি বা উপাদানসমূহ হ'ল সন্ত্ৰাসবাদ ৰাজনৈতিক উদ্দেশ্যত সাধাৰণ লোকৰ ওপৰত চলোৱা হিংসাত্মক আক্ৰমণ। তাৰপিছত আছে মানৱ অধিকাৰ উলংঘন বিশ্বৰ বিভিন্ন প্ৰান্তত নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব হোৱা। তাৰপিছত আছে গোলকীয় দৰিদ্ৰতা বা বিশ্ব দৰিদ্ৰতা ধনী আৰু দুখীয়া দেশসমূহৰ মাজত বৃদ্ধি পোৱা অৰ্থনৈতিক অসমতাৰ ফলত গোলকীয় বা বিশ্ব দৰিদ্ৰতাৰ সৃষ্টি হৈছে। মহামাৰী আৰু স্বাস্থ্যজনিত সংকট এইডছ বাৰ্ড ফ্লু কৰোনা ভাইৰাছ আদিৰ দ্বাৰা সংক্ৰামক ৰোগ ইত্যাদি। তাৰপিছত আছে বিশ্ব দৰিদ্ৰতাৰ ওপৰত এটি টোকা লিখা বিশ্ব দৰিদ্ৰতা হৈছে অপৰম্পৰাগত নিৰাপত্তাৰ এটি অন্যতম ডাঙৰ ভাবুকি। বৰ্তমান বিশ্বৰ জনসংখ্যা বৃদ্ধি পাইছে যদিও ইয়াৰ এক বৃহৎ অংশই বিশেষকৈ দক্ষিণ এছিয়া আৰু আফ্ৰিকা মহাদেশৰ দেশসমূহ আজিও চৰম দৰিদ্ৰতাৰ মাজেৰে দিন কটাবলগীয়া হৈছে আৰু দৰিদ্ৰতাৰ বাবে শিক্ষা স্বাস্থ্য আৰু উন্নত জীৱন ধাৰণৰ বাবে অভাৱ ঘটে যিয়ে পৰৱৰ্তী সময়ত অপৰাধ আৰু সামাজিক অস্থিৰতা বৃদ্ধি কৰে। তাৰপিছত আছে সামৰিক নিৰাপত্তাৰ বাবে গ্ৰহণ কৰা উপাদান বা কৌশলসমূহ কি কি সামৰিক বা পৰম্পৰাগত নিৰাপত্তাৰ বাবে ৰাষ্ট্ৰৰ মূলতঃ তলৰ কৌশলসমূহ ব্যৱহাৰ কৰে যেনে প্ৰতিৰোধ ডিটাৰেন্স শত্ৰুপক্ষক আক্ৰমণ কৰাৰ পৰা বিৰত ৰাখিবলৈ নিজৰ সামৰিক শক্তি প্ৰদৰ্শন কৰা। তাৰপিছত প্ৰতিৰক্ষা ডিফেন্স যদি যুদ্ধ আৰম্ভ হৈ যায় তেনেহলে শত্ৰুক পৰাস্ত কৰা বা নিজকে ৰক্ষা কৰাৰ বাবে প্ৰতিৰক্ষা বাহিনী নিয়োগ কৰা হয়। ক্ষমতা বেলেন্স অফ পাৱাৰ ক্ষমতাৰ ভাৰসাম্যতা বা ক্ষমতা নিজৰ চুবুৰীয়া বা প্ৰতিদ্বন্দ্বী দেশসমূহৰ সমকক্ষ সামৰিক শক্তি গঢ়ি তুলিব লাগে ইয়াকে ক্ষমতাৰ ভাৰসাম্যতা বুলি কোৱা হয়। পিছত আছে মিত্ৰতা গঠন এলায়েন্স বিল্ডিং সামৰিক শক্তি বৃদ্ধি কৰিবলৈ অন্য দেশৰ সৈতে চুক্তি বা মিত্ৰতা কৰা হয় যেনে নাটো আৰু C2 আৰু বিভিন্ন ধৰণৰ চুক্তি যেনে সম্প্ৰসাৰণ কৰা হয়। তাৰপিছত আছে 7 নম্বৰ প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজত দুটা পাৰ্থক্য লিখা প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজত পাৰ্থক্য হ'ল প্ৰব্ৰজনকাৰী নিজৰ ইচ্ছামতে উন্নত জীৱন যাপন কৰিবলৈ অৰ্থনৈতিক সুযোগৰ সন্ধানত অন্য দেশলৈ যায় আনহাতে আৰু হৈছে ৰেফিউজি বা শৰণাৰ্থী যুদ্ধ প্ৰাকৃতিক দুৰ্যোগ বা ৰাজনৈতিক নিৰ্যাতনৰ ভয়ত বাধ্য হৈ নিজ দেশ এৰি অন্য দেশলৈ পলাই যায়। 2 নম্বৰ প্ৰব্ৰজন আইনগতভাৱে নিজ দেশলৈ ঘূৰাই পঠিয়াব পৰা যায় কিন্তু আৰু শৰণাৰ্থী আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি সিহঁতক বলপূৰ্বকভাৱে বিপদসংকুললৈ নিজ দেশলৈ ঘূৰাই পঠাব নোৱাৰি। তাৰপিছত 8 নম্বৰ সমগ্ৰ বিশ্বত মানৱ অধিকাৰৰ সুৰক্ষাৰ হকে কাম কৰা দুটা বেচৰকাৰী সংগঠনৰ নাম লিখা এইটো হ'ব এমনেষ্টি ইণ্টাৰনেশ্যনেল আৰু হিউমেন ৰাইটছ ৱাচ। তাৰপিছত আছে 9 নম্বৰ মানৱ নিৰাপত্তাৰ প্ৰতি থকা দুটা ভাবুকি উল্লেখ কৰা আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ ইণ্টাৰনেশ্যনেল টেৰৰিজম আৰু গোলকীয় মহামাৰী বা দৰিদ্ৰতা গ্লোবেল পেণ্ডামিক্স এণ্ড পভাৰ্টি। 10 নম্বৰ কুৱেশ্যন নিৰাপত্তা পৰম্পৰাগত নিৰাপত্তা আৰু অপৰম্পৰাগত নিৰাপত্তাৰ মাজত পাৰ্থক্য লিখা পৰম্পৰাগত নিৰাপত্তা ইয়াৰ মূল কেন্দ্ৰ হ'ল ৰাষ্ট্ৰ আৰু ইয়াৰ ভূখণ্ডৰ সুৰক্ষা আনহাতে অপৰম্পৰাগত নিৰাপত্তাৰ মূল কেন্দ্ৰবিন্দু হ'ল মানুহ বা সমগ্ৰ মানৱ জাতিৰ সুৰক্ষা আৰু পৰম্পৰাগত নিৰাপত্তাৰ মূল ভাবুকি আছে বহিৰাষ্ট্ৰৰ সামৰিক আক্ৰমণৰ পৰা আৰু অপৰম্পৰাগত নিৰাপত্তা বিশ্ব দৰিদ্ৰতা মহামাৰী গোলকীয় উষ্ণতা আদি এইকেইটা হ'ল গোটেই বিশ্বৰ পৰা বা গোলকীয় সমস্যা।
তাৰপিছত আছে মিত্ৰতা চুক্তি কি বা গোটবন্ধন চুক্তি কি? মিত্ৰতা চুক্তি বা গোটবন্ধন চুক্তি হৈছে কেইবাখনো দেশৰ মাজত স্বাক্ষৰিত এক সামৰিক বুজাবুজি বা চুক্তি। ইয়াৰ মূল উদ্দেশ্য হ'ল কোনো এখন উমৈহতীয়া শত্ৰুৰ সামৰিক আক্ৰমণ প্ৰতিহত কৰিবলৈ একগোট হোৱা, যেনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত গঠিত হোৱা নাটো। বহনক্ষম উন্নয়ন ইয়াৰ লক্ষ্যসমূহ কি কি? ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰয়োজনসমূহ ক্ষতি নকৰাকৈ বৰ্তমান সময়ৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব পৰা উন্নয়নমূলক প্ৰক্ৰিয়াসমূহক বহনক্ষম উন্নয়ন বা ছাষ্টেইনেবল ডেভেলপমেণ্ট বুলি কোৱা হয়। ইয়াৰ লক্ষ্য দৰিদ্ৰতা আৰু ক্ষুধা নিবাৰণ কৰা। 1 নম্বৰ পইণ্ট দি লিখিবা তোমালোকে। গুণগত শিক্ষা প্ৰদান কৰা, অলপ ডিছক্ৰিপশ্যন কৰি দিবা। লিংগ সমতা, পৰিষ্কাৰ পানী বা পৰিষ্কাৰ পৰিচ্ছন্নতা, অনাময় ব্যৱস্থা নিশ্চিত কৰা আৰু জলবায়ু পৰিৱৰ্তন প্ৰতিহত কৰা। তাৰপিছত আছে কিয়োটো প্ৰট'কল কি? কিয়োটো প্ৰট'কলৰ বিষয়ে লিখা। কিয়োটো প্ৰট'কল এইটো 2 মাৰ্কৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট হয়। কিয়োটো জাপানৰ এখন চহৰৰ নাম। কিয়োটো প্ৰট'কল হৈছে 1997 চনত জাপানৰ কিয়োটো চহৰত স্বাক্ষৰিত এক আন্তঃৰাষ্ট্ৰীয় চুক্তি। ইয়াৰ মূল লক্ষ্য আছিল গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কৰিবলৈ উদ্যোগ প্ৰধান দেশসমূহৰ দ্বাৰা নিৰ্গত হোৱা সেউজগৃহ গেছসমূহ নিৰাময়ৰ বাবে এটা ব্যৱস্থা গ্ৰহণ কৰা। আৰু ইয়াত বহুতো দেশে স্বাক্ষৰ কৰিছিল এইটো চুক্তিক, আৰু এই চুক্তিক কিয়োটো প্ৰট'কল বুলি কোৱা হৈছিল। ক্ষমতাৰ ভাৰসাম্যতা বা সমতা কি? এখন ৰাষ্ট্ৰৰ কেনেকৈ ক্ষমতাৰ ভাৰসাম্য অৰ্জন কৰিব পাৰে চমুকৈ লিখা। যেতিয়া এখন দেশে নিজৰ চুবুৰীয়া বা প্ৰতিদ্বন্দ্বী দেশৰ সামৰিক শক্তিলৈ লক্ষ্য কৰি নিজকে সমানে শক্তিশালী কৰি তোলে যাতে কোনো এখন দেশে আন এখন দেশক সহজে আক্ৰমণ কৰিব নোৱাৰে, তাকে ক্ষমতাৰ ভাৰসাম্যতা বোলে, বেলেঞ্চ অফ পাৱাৰ বোলে। ইয়াৰ অৰ্জনৰ উপায় নিজৰ সামৰিক প্ৰযুক্তি আৰু সৈন্যবাহিনীৰ সংখ্যা বৃদ্ধি কৰা। 2 নম্বৰ এই পইণ্টকেইটা চাই যাবা তোমালোকে। তাৰপিছত আছে বাছ ডিপ্ল'মেচি কি? 1999 চনৰ ফেব্ৰুৱাৰী মাহত ভাৰত আৰু পাকিস্তানৰ মাজত দ্বিপাক্ষিক সম্পৰ্কত উন্নতৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে দিল্লীৰ পৰা লাহোৰলৈ বাছ যাত্ৰা কৰিছিল, আৰু ভাৰত আৰু পাকিস্তানৰ মিত্ৰতাৰ ঐতিহাসিক প্ৰচেষ্টাক বাছ কূটনীতি বুলি কোৱা হয়, বাছ ডিপ্ল'মেচি বুলি কোৱা হয়। তাৰপিছত আছে প্ৰব্ৰজন আৰু মানৱীয় নিৰাপত্তাৰ মাজৰ সম্পৰ্ক কি? আলোচনা কৰা। প্ৰব্ৰজন আৰু মানৱীয় নিৰাপত্তাৰ ওতঃপ্ৰোত জড়িত। যেতিয়া কোনো এখন দেশে যুদ্ধ, খৰাং বা ৰাজনৈতিক নিৰ্যাতনৰ বাবে মানুহৰ জীৱন বিপন্ন হয়, মানৱ নিৰাপত্তা হেৰায়, তেতিয়া তেওঁলোকক সুৰক্ষাৰ সন্ধানত অন্য দেশলৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য হয়। আনহাতে অনিয়ন্ত্ৰিত প্ৰব্ৰজন আশ্ৰয় দিয়া দেশখনৰ সম্পদৰ ওপৰত চাপ সৃষ্টি কৰে, যাৰ ফলত স্থানীয় লোকসকলৰ মাজত অৰ্থনৈতিক আৰু সামাজিক নিৰাপত্তাহীনতাৰ সৃষ্টি হ'ব পাৰে। তাৰ পিছৰ কুৱেশ্যনত আছে মানৱীয় নিৰাপত্তা আৰু স্বাস্থ্যৰ মাজৰ পাৰ্থক্য কি? মানৱীয় নিৰাপত্তা হিউমেন চিকিউৰিটিয়ে বহুল ধাৰণা যিয়ে মানুহক কেৱল শাৰীৰিক ব্যাধিৰ পৰাই নহয়, বৰঞ্চ দৰিদ্ৰতা, হিংসা, ৰাজনৈতিক নিৰ্যাতন আৰু প্ৰাকৃতিক দুৰ্যোগৰ পৰাও সুৰক্ষিত কৰিব বিচাৰে। আৰু স্বাস্থ্য হৈছে হেল্থ। ই মানৱীয় নিৰাপত্তাৰ এক অন্যতম অংশ। ই মূলতঃ এজন ব্যক্তিৰ শাৰীৰিক, মানসিক আৰু সামাজিক সুস্থতা তথা ৰোগমুক্ত অৱস্থাক বুজায়। তাৰপিছৰ কুৱেশ্যনটোত আছে, এইটো তোমালোকৰ হোমৱৰ্ক থাকিল, এইটো হোমৱৰ্ক থাকিল, তোমালোকে এইটো কৰিবা।